মৰমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দাই কৈ থৈ গৈছে, পলিটিক্স নকৰিবা বন্ধু, ৰাজনীতি কৰিব নালাগে বুলি আমাক জুবিন দাই কৈছে। আৰু জুবিন দাই এইটোও লগতে কৈ থৈ গৈছিল, জুবিন দাৰ কোনো জাতি নাই, কোনো ভাষা নাই, কোনো ধৰ্ম নাই। জুবিন দা আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী আছিল। কিন্তু আজিৰ দিনত আমি দেখিছোঁ কিছুমান ৰাজনৈতিক নেতাই এই জুবিন দাক তেওঁলোকে ৰাজনৈতিক পথাৰখনত কিছুমান অস্ত্ৰ হিচাপে, আহিলা হিচাপে ব্যৱহাৰ কৰিছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ আমাৰ দিছপুৰ অঞ্চলত, আৰু দিছপুৰ অঞ্চলৰ এই পাৰিষদ কাউন্সিলাৰ আপুনি দেখি পাইছে অভিক সোম ডাঙৰীয়াই ইয়াতে ডাঙৰ হোৰ্ডিংবোৰ লগাইছে, য'ত দেখিছে শাৰদীয় শুভেচ্ছা দিছে। আৰু এইফালে আপোনালোকে দেখিব জুবিন দাৰ ফটো লগাই তেখেতে এই জুবিন দাৰ যি মানুহৰ যি জুবিন দাৰ প্ৰতি আৱেগ, মানুহৰ যি জুবিন দাৰ প্ৰতি মৰম, সেইটোক তেখেতে আহিলা হিচাপে, অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। আমি আগৰ পৰাই কৈ আহিছোঁ, কোনো কাৰণতে জুবিন দাৰ নামত কোনোবাই ৰাজনীতি কৰাটো আমি নিবিচাৰোঁ। আমি অসমবাসীয়ে এই মুহূৰ্তলৈকে চৰকাৰ প্ৰশাসনে জুবিন দাক ন্যায় দিব পৰা নাই। তাৰপিছত এই এনেকুৱা অভিক সোমৰ দৰে এই পাৰিষদবিলাকে, এইবোৰ ৰাজনৈতিক নেতাবিলাকে নিজৰ ৰাজনৈতিক পথাৰখনত তেখেতে যাতে এই পথাৰখনত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, অস্ত্ৰ হিচাপে জুবিন দাক ব্যৱহাৰ কৰি এনেকৈ জুবিন দাৰ ফটো সম্বলিত এই বেনাৰ ইয়াতে ৰাজহুৱা স্থানত লগোৱা আমাৰ পৰিলক্ষিত হৈছে। অতিকৈ দুৰ্ভাগ্যজনক কথা। আজি ইমান দিন উকলি গ'ল, আজি প্ৰায় 23টা দিন উকলি গ'ল জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। কিন্তু আজি পৰ্যন্ত জুবিন দাৰ এই পৰিকল্পিত হত্যাকাণ্ডৰ লগত জড়িত মানুহখিনিক, এই অভিযুক্তসকলক, এই বেপাৰীখিনিক আমি ন্যায় দিব পৰা, এইখিনিক আমি শাস্তি দিব পৰা নাই, জুবিন দাক ন্যায় দিব পৰা নাই। আজি 23টা দিনৰ পিছত আমি জুবিন দাক ন্যায় দিব পৰা নাই, এই বেপাৰীখিনিক, এই মূল অভিযুক্তখিনিক আমি শাস্তি দিব পৰা নাই। তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি? আমি প্ৰতিজন অসমীয়াই আজি মনে প্ৰাণে উপলব্ধি কৰিছোঁ যে জুবিন দাৰ অৰিহণা আজি অসমীয়া সাংস্কৃতিক জগতখনত কিমান আহি থাকিবলগীয়া 100 বছৰ আমি দুনাই আৰু কোনো জুবিন দাক আমি ঘূৰাই নাপাওঁ। জুবিন দাৰ যিখিনি গীত মাত আছে, আমি সেইখিনিকে আমি জুবিন দাক অনুভৱ কৰি আমি প্ৰত্যেকজনে হৃদয়ংগম কৰি আমি আঁকোৱালি গৈ আগুৱাই যাব লাগিব। আৰু তাৰ মাজত যদি এনেকুৱা ধৰণৰ এই ৰাজনৈতিক নেতাবিলাকে, এই অভিক সোমহঁতৰ দৰে এই ৰাজনৈতিক নেতাবিলাকে এই জুবিন দাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব আৰু ইয়াতে ফটো লগাই এই ৰাজনৈতিক পথাৰখনত তেখেতে দপদপনি চলাবলৈ বিচাৰিব, এই কথাটো কিন্তু আমি অসমবাসী হিচাপে কোনো কাৰণতে মানি নলওঁ। জুবিন দাৰ দৰে এজন অসমীয়া সাংস্কৃতিক জগতখনৰ এই হিয়াৰ আমঠুজনক, আটাইতকৈ উজ্জ্বল নক্ষত্ৰজনৰ বাবে আজি প্ৰতিজন অসমীয়াই ৰাজপথত আগুৱাই আহি তেখেতৰ কাৰণে ন্যায় বিচাৰিবলগীয়া হৈছে। তাতকৈ দুৰ্ভাগ্যজনক কথা আৰু কিবা হ'ব পাৰে নেকি? আপোনাৰ মোৰ কি হ'ব? আমি সাধাৰণ মানুহবিলাকৰ কি হ'ব? আমি এই প্ৰশাসনিক বিষয়াসকলে, এই বেপাৰীসকলে ইচ্ছা অনুযায়ী তেওঁলোকৰ হাত দীঘল প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি আমাক সাধাৰণ মানুহ হিচাপে আমাক ৰাজপথত হত্যা কৰি পেলাই থৈ যাব। আমাৰ ন্যায় কোনে দিব? এই জুবিন দাৰ দৰে মানুহবিলাকে আজিৰ দিনত ন্যায় পোৱা নাই। জুবিন দা ন্যায় বিচৰাটো অতিকৈ দুখজনক কথা, সকলোকৈ দুখজনক কথা। সেয়েহে আমি কৈছোঁ, এই অভিক সোমৰ দৰে মানুহবোৰৰ এইবোৰ যে ৰাজনৈতিক পথাৰখনত তেখেতে বাহাদুৰি কৰিবলৈ বিচাৰিছে, এই জুবিন দা ফটো সম্মিলিত ফটো লগাই আমি ধিক্কাৰ দিছোঁ। আৰু অভিক সোমক আমি এই ফটোখন আমি ইয়াতেই ফালি দিছোঁ। এটা কথা স্পষ্ট কৰি দিলোঁ, জুবিন দাৰ নামত কোনো ৰাজনৈতিক নেতাই যদি এনেধৰণে কিন্তু ৰাজনীতি কৰিবলৈ বিচাৰে, এই কথাটো কিন্তু আমি অসমবাসীয়ে সহ্য নকৰোঁ। প্ৰথমতে আমি চৰকাৰক ক'বলৈ বিচাৰিছোঁ, জুবিন দাক ন্যায় দিয়ক, আৰু যি পৰ্যন্ত ন্যায় দিবলৈ নোৱাৰে আপোনালোকে পদত্যাগ কৰক। চাওক, এনেধৰণে এই অভিক সোম নামৰ এই পাভত গজা এইবোৰে আমাৰ জুবিন দাৰ নামত, জুবিন দাৰ ফটো সম্বলিত এই বেনাৰ লগাই নিজৰ পাব্লিচিটি কৰি আছে, প্ৰচাৰ কৰি আছে, নিজৰ ৰাজনৈতিক কেৰিয়াৰখন
উঠাবলৈ চেষ্টা কৰি আছে। তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি? জুবিন দাক ন্যায় দিয়ক, জুবিন দাৰ নামত ৰাজনীতি নকৰিব।